নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 11 এপ্ৰিল। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে অতি শীঘ্ৰে কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম। তো কি কাম কৰিব লাগিব সবিস্তাৰে জনাই আছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰণজ পেগু ডাঙৰীয়াই কেইদিনমান আগত এনেকৈ এখন আপডেট প্ৰদান কৰিছিল। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো। ইয়াতে লিখা আছে এতিয়াৰ পৰা PM কিষাণ আঁচনিৰ সুবিধা লাভ কৰিবলৈ PM কিষাণৰ হিতাধিকাৰীসকলে কৃষক পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা হৈছে। সেয়েহে PM কিষাণৰ হিতাধিকাৰীসকলক অনতি পলমে নিজৰ নামত থকা কৃষিভূমিৰ জমাবন্দী আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত ফোন নম্বৰটো থকা ফোনৰ সৈতে স্থানীয় সমূহীয়া সেৱা কেন্দ্ৰ বা CSC চেণ্টাৰলৈ যাবলৈ অনুৰোধ জনোৱা হৈছে। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে অতি শীঘ্ৰে কৰিব লাগিব কৃষক পঞ্জীয়নৰ কাম। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অনতি পলমে নিজৰ নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ কৰিব লাগিব কৃষক পঞ্জীয়নৰ কাম। অন্যথা আগন্তুক সময়ত কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ সুবিধা আপোনালোকে নাপাব। সেইকাৰণে আপোনালোকে PM কিষাণ আঁচনিত যদি নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে নিজৰ নিজৰ মাটি জমাবন্দী আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল ফোনটোলৈ CSC চেণ্টাৰত গৈ কৃষক পঞ্জীয়নৰ কাম কৰিব লাগিব। অন্যথা PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিত ধন আপোনালোকে নাপাব পাৰে, কিয়নো ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে যে বাধ্যতামূলকভাৱে কৃষকসকলে কৃষক পঞ্জীয়নৰ কাম কৰিব লাগিব। সেইকাৰণে অনতি পলমে কৃষক পঞ্জীয়নৰ কাম কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা আৰু এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে মহিলা সবলীকৰণৰ জৰিয়তে গ্ৰাম অঞ্চলৰ আৰ্থ সামাজিক উন্নয়ন। অসম ৰাজ্যিক জীৱিকা অভিযানৰ সফলতা। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত মহিলা সবলীকৰণৰ বাবে 39.37 লাখ মহিলাক সামৰি 3.59 লাখ আত্মসহায়ক গোট গঠন কৰা হৈছে। তাৰপিছত 2 নম্বৰত কোৱা হৈছে কনকলতা মহিলা সবলীকৰণ যোজনাৰ অধীনত 2,73,233টা আত্মসহায়ক গোটে 443.63 কোটি টকাৰ ঘূৰ্ণীয়মান পুঁজি 89,130টা আত্মসহায়ক গোটে মূলধনী হিচাপে 445.65 কোটি টকা ইতিমধ্যে লাভ কৰিছে। 3 নম্বৰত কোৱা হৈছে ৰাজ্যখনৰ 8.87 লাখ আত্মসহায়ক গোটৰ মহিলা সদস্যই বছৰত 1 লাখ টকাতকৈ বেছি উপাৰ্জনেৰে লাখপতি বাইদেউ হিচাপে 2023-24 বিত্তীয় বৰ্ষত চিহ্নিত হৈছে। তাৰপিছত একেবাৰে শেষত কোৱা হৈছে ৰাজ্যখনৰ আত্মসহায়ক গোটৰ 30 লাখৰো অধিক মহিলা সদস্যক সামৰি 2024-25 বিত্তীয় বৰ্ষত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান যোৱা 1 এপ্ৰিল 2025ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহালীৰ পৰা আৰম্ভ কৰিছে। তো ইয়াতে কোৱা অনুযায়ী যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি ফৰ্ম ফিল-আপ কৰি জমা দিছিল সেইসকল মহিলাৰ ভিতৰত 30 লাখ আত্মসহায়ক গোটৰ মহিলাক অসম চৰকাৰে প্ৰদান কৰিব 10,000কৈ টকা। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা 1 এপ্ৰিল তাৰিখৰ পৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰথম কিস্তি 10,000কৈ টকা প্ৰদানৰ কাম আৰম্ভ কৰিছে।
লগতে যিসকলে এতিয়ালৈকে টকা পোৱা নাই সেইসকলে অতি শীঘ্ৰেই লাভ কৰিব টকা। আজি ইমানেই।